হাই ফ্ৰেণ্ডছ, SSC যদি 2026ৰ বাবে তোমালোকলৈ এটা সৰু আপডেট। বহুতে জিকে জিএছৰ বাবে কিছুমান কথা সুধি থাকা আৰু কাৰেণ্ট এফেয়াৰ্ছৰ বিষয়ে বহুতে কথা সুধি থাকা। যিহেতুকৈ 27 তাৰিখৰ পৰা আমাৰ 27 এপ্ৰিলৰ পৰা আমাৰ এক্সাম ষ্টাৰ্ট হ'ব। চ' মই কেণ্ডিডেটখিনিক ক'ব বিচাৰোঁ যে আমাৰ SSC যদি আগৰ ষ্টাইললৈ বা আগৰ জিকেবোৰলৈ চাওঁ, আমি এটা কথা স্পষ্ট ৰূপেৰে ধৰিব পাৰোঁ। সেই কথাটো হ'ল কি যে SSC কাৰেণ্ট এফেয়াৰ্ছ খুব বেছি ক'ৰ পৰা আহে জানানে? মানে যিটো আমাৰ আগৰ বছৰ আছিল, মানে এতিয়া 2026 চলি আছে, 2025ৰ কাৰেণ্ট এফেয়াৰ্ছবিলাক চোৱা আৰু লগতে 2026ৰ বৰ্তমানত ঘটি থকাখিনি চালেই হৈ গ'ল। তো তেনেকুৱা কাৰেণ্ট এফেয়াৰ্ছবিলাক খুব বেছি আহে আৰু লগতে আমাৰ SSCৰ যিবিলাক প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন, মানে জিকেৰ বিশেষকৈ কথা কৈ আছোঁ মই, তো সেই কুৱেশ্যনখিনি তোমালোকে ভালকৈ এবাৰ যদি ৰিপিট কৰা নহয়, তেতিয়াহ'লে তাৰ পৰা তোমালোকৰ জিকেখিনি মোৰ মতে মানে 9ৰ পৰা 10টা বা 12টালৈকেও তোমালোকৰ কমন পৰাৰ সম্ভাৱনা খুব বেছি থাকে। আৰু আমাৰ অসমৰ পৰা সিমানখিনি কমন কৰিলে তোমালোকৰ 100% এটা ভাল স্ক'ৰ অহাৰ সম্ভাৱনাটো বহুত বেছি বাঢ়ি যায়। চ' এইটো এটা সৰু আপডেট। তোমালোকক এটাই ক'লোঁ যে কাৰেণ্ট এফেয়াৰ্ছ চালে তোমালোকে আগৰ বছৰৰ যিমান পাৰা আগৰ চোৱা, তেতিয়া কমন পৰা চান্স বেছি থাকিব। আৰু যিবিলাক ৰিচেণ্ট হৈ আছে সেইবোৰ অলপ চলপ চাই থাকা। ধন্যবাদ। জয় আই অসম।